মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 1.1 ৰ 3 নম্বৰ কুৱেশ্যনটো চাম আহা 616 সদস্যৰ এটা সেনা বাহিনীৰ গোটেই 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব বুলি আমাক সুধিছে যদিহে কুৱেশ্যনত সৰ্বোচ্চ সৰ্বাধিক উচ্চতম এনেকুৱা যদি তুমি দেখা পোৱা তেতিয়া আমি কি কৰিম ডাইৰেক্ট আমি কি কৰিম গসাগু উলিয়াই দিম কি কৰিম আমি গসাগু উলিয়াম এতিয়া ইয়াতে নাম্বাৰ কি দিছে আমাক সংখ্যা কি দিছে 1616 আৰু 32 দিছে ইয়াৰে ডাঙৰ কোনটো আমি এনেকৈ লিখি ল'ম আগত যিবিলাক আমি কুৱেশ্যন সলভ কৰিছিলোঁ কুৱেশ্যন 1 ৰ সেইবিলাক কেনেকৈ লিখি লৈছিলোঁ এনেকৈ লিখি লৈছিলোঁ তো 1616 616 গ্ৰেটাৰ দেন 32 আমি এনেকৈ লিখি ল'ম তাৰপিছত আমি 32 ৰে কি কৰিম 1616 আমি 616 আমি কি কৰিম হৰণ কৰিম আহাচোন আমি হৰণ কৰি চাওঁ 32 ৰে আমি কা হৰণ কৰিম প্ৰথম 616 আমি হৰণ কৰিম 616 আমি হৰণ কৰিম যেহেতু প্ৰথম তোমাৰ 61 আছে 61 ক তো দুবাৰ দিলে আমি কিমান হৈ যাব 32 ৰে যদি আমি দুবাৰ দেও 2 দুগুণ 4 2 তিগুণ 6 64 হৈ যাব গতিকে আমি ইয়াতে দুবাৰ দিব নোৱাৰিম তো আমি ইয়াতে প্ৰথম একবাৰ দিম দিলে 32 ৰ লগত এক পূৰণ কৰিলে আমাৰ কিমান হ'ব 32 হ'ব যদি আমি এটো বিয়োগ কৰো কিমান ওলাব 9 2 29 29 ক তো 32 ৰে হৰণ না যায় গতিকে আমাৰ যেহেতু 6 এটা আছে এটো আমি নমাই নিম কিমান হল 296 ক এবাৰ 32 ৰে কিমান বাৰ যাব আমি চাম 32 ৰে আমি 9 পূৰণ কৰি চাম 9 দুগুণ 18 8 হাতে গলে 9 3 গুণ 27 হাতত 21 আছিল হেতু হল 28 মানে 288 ওলাল তো আমি কেইবাৰ দিব পাৰিম 9 বাৰ আমি ইয়াতে দিব পাৰিম যদি 9 বাৰ দিও আমি কিমান পাম 288 16 ৰ পৰা 8 গলে কিমান 8 ইয়াতে থাকিল তোমাৰ 8 ৰ 8 গলে 0 এফালে 0 গতিকে আমি ভাগে কিমান পালো 8 পালো এতিয়া আমি ইয়াতে কি লিখিম এতেকে 616 সমান সমান 32 into 19 plus 8 এতিয়া আমি এই ভাগশেষটোৰে আমি 32 ক মানে ভাজকটোক আমি কি কৰিম আকৌ এবাৰ আমি হৰণ কৰিম 32 ক আমি কি হৰণ কৰিম 8 ৰে 32 কেইবাৰ যাব 8 4 গুণ 32 মানে 4 বাৰ যাব আমি ভাগে কিমান পালো 0 পালো ইয়াতে আমি কি লিখিম 32 সমান 8 into 4 plus 0 যেহেতু আমি ভাগে 0 পালো আমি 8 ৰে হৰণ কৰাত এতিয়া আমাৰ ইয়াতে কি হ'ব গসাগু 8 হ'ব এতিয়া আমি ইয়াতে কি লিখিম এতেকে গসাগু 8 ইয়াতে আমি লিখিব পাৰিম হ'ব কিমান 8